খৰাং ঘোষণা হ'লে PM ফসল বীমা যোজনা আৰু আমাৰ যাক ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড এই দুইটাৰ পৰা আমি ৰাজ্যৰ কৃষকসকলক সহায় কৰিব পাৰিম। গতিকে তাৰ ব্যৱস্থা আমি ইতিমধ্যে সাজু কৰি ৰাখিছোঁ। নিশ্চয় শুনা পালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু প্ৰধানমন্ত্ৰী ফসল বীমা যোজনালৈ ঘোষণা কৰিছে। বিশেষকৈ যিসকল কৃষক আছে কৃষকসকলৰ বাবে এই যোজনাটো যদি আপোনালোকে খৰাং বতৰৰ বাবে এইবাৰ আপোনাৰ কঠীয়াখিনি ৰুব নোৱাৰে বা আপোনালোকে ভুই ৰুব নোৱাৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী ফসল যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু মাত্ৰ 100 টকা এটা খৰচ কৰি আপোনালোকে আবেদন কৰিব পাৰিলে আপোনালোকে 30,000 পৰা 50,000 টকালৈ কিন্তু ইয়াৰ সুবিধা ল'ব পাৰিব। ঠিক আছে, তো আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব বা কোনসকলে আবেদন কৰিব পাৰিব মই বুজাই দি আছোঁ। প্ৰথমতে চাওক, প্ৰাকৃতিক দুৰ্যোগত ক্ষতি হোৱা শস্যৰ ক্ষতিপূৰণ, অৰ্থাৎ প্ৰাকৃতিক দুৰ্যোগ এতিয়া খৰাং বতৰৰ বাবে হ'ব পাৰে, বানপানীৰ বাবে হ'ব পাৰে বা আপোনাৰ অন্য কিবা কাৰণত যদি আপোনাৰ খেতি নষ্ট হয় তেনেক্ষেত্ৰত আপোনালোকে এই টকা লাভ কৰিব। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আজিয়ে কৰক 2025 বৰ্ষৰ খাৰিফ শস্যৰ বীমা আপোনাক নিশ্চয় দেখিবলৈ পাইছে। এতিয়া চাওক, বীমাৰ পঞ্জীকৰণৰ অন্তিম তাৰিখ আপোনালোকে দেখিবলৈ পাইছে 31 জুলাই 2025 আৰু অধিক জানিবলৈ আপোনালোকে ৱেবছাইট pmfby.gov.in লৈ যাব পাৰে আৰু ইয়াতে আপোনালোকে টোল ফ্ৰী নাম্বাৰ দেখিবলৈ পাইছে। এতিয়া আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আবেদন কৰিব বিচাৰে হ'লে আপোনালোকে এই যিটো প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা পোৰ্টেল এই পোৰ্টেলটোলৈ আহিব লাগিব। এতিয়া এই পোৰ্টেলটোলৈ অহাৰ পিছত কিন্তু আপুনি নিজে আপোনাৰ হাতত থকা মোবাইলটো ব্যৱহাৰ কৰি বা আপোনাৰ যদি কম্পিউটাৰ আছে কম্পিউটাৰ ব্যৱহাৰ কৰি কিন্তু আপোনালোকে অতি সহজতে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আবেদন কৰিব পাৰিব। সো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেক্ষেত্ৰত ইয়াতে কেনেকৈ আবেদন কৰিব পাৰিব তাৰ এটা সম্পূৰ্ণ প্ৰচেছ অৰ্থাৎ ফুল ভিডিঅ'টা মই অলৰেডি মোৰ ইউটিউব চেনেলত দি ৰাখিছোঁ আৰু সেই ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাই কিন্তু এতিয়া অতি সহজতে আবেদন কৰিব পাৰিব আৰু সেই ভিডিঅ'টোত কিন্তু মই মোৰ CSC ID আৰু পাছৱৰ্ডো দি ৰাখিছোঁ। আপোনালোকে তাৰ পৰা CSC ID আৰু পাছৱৰ্ডটো ব্যৱহাৰ কৰি আপোনালোকে অতি সহজতে এপ্লিকেশ্যন কৰিব পাৰিব। গতিকে আপুনি যদি ধান খেতি কৰিছে তেনেক্ষেত্ৰত আপোনালোকে অতি শীঘ্ৰে সকলোৱে কিন্তু PM ফসল বীমা যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখক। আপোনালোকে কিন্তু 100% এইবাৰ যেহেতু বতৰ বেয়া সেইবাবে আপোনালোকে কিন্তু এই সুবিধাটো ল'ব পাৰিব বা আপোনালোকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ জৰিয়তে ক্লেইম কৰি আপোনালোকে চৰকাৰৰ পৰা সুবিধাটো ল'ব পাৰিব। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিব।